So friends, welcome back to my another vlog. So মই বৰ্তমান আছোঁ গীতানগৰ আৰু গীতানগৰৰ পূজা মণ্ডপখনৰ কাষতে আছে দেখিছে সুন্দৰ এটা বেংককৰ টেম্পলৰ আধাৰত নিৰ্মাণ কৰিছে। তো ভিতৰলৈ গৈ মই দেখুৱাই আছোঁ আপোনালোকক। কি সুন্দৰভাৱে সজাই তুলিছে এই মণ্ডপখন আৰু বেংককৰ টেম্পলৰ আধাৰত নিৰ্মাণ কৰি তুলিছে এই মণ্ডপখন। চাওক আমি মেইন মণ্ডপৰ ফালে গৈ আছোঁ এই কৰিডৰেৰে, কি সুন্দৰ। আৰু এইটোৱে হৈছে মেইন মণ্ডপখন, চাওক কি সুন্দৰ, ৱাও। আৰু মূৰ্তিটো আৰু ধুনীয়া, চাওকচোন। আৰু এইটো আছিল মণ্ডপৰ ভিতৰৰ পৰিৱেশটো, কি সুন্দৰ। আৰু এইটো হ'ল মণ্ডপৰ বাহিৰৰ পৰিৱেশ, খুব এট্ৰাক্টিভ হৈছে এবাৰ। ত' ফ্ৰেণ্ডছ, গীতানগৰৰ পৰা ডাইৰেক্ট আহিলোঁ আমি উলুবাৰীৰ বিশেষ গাঁৱতে ৰোডলৈকে, আৰু তাতে শিৱ মন্দিৰত যিখন পূজা হৈছে সেইখন দেখাবলৈ চেষ্টা কৰি আছোঁ। ত' ফ্ৰেণ্ডছ, এইখন পূজা মণ্ডপ বিশেষকৈ নাৰী শক্তিৰ ওপৰত আধাৰিত, আৰু তাৰে ওপৰতে পূজা মণ্ডপটো সজাই তোলা হৈছে। ত' ভিতৰত গৈ আপোনালোকক দেখুৱাই আছোঁ এই মণ্ডপখন। আৰু ইয়াৰ থিম হ'ল নাৰী শক্তি। আৰু ভিতৰত গৈ চাব চেষ্টা কৰিছোঁ মূৰ্তিটো। আৰু সেইটো হৈছে মূৰ্তিটো, খুব সুন্দৰ এটা, চাওক বেতেৰে নিৰ্মাণ কৰিছে এই মূৰ্তিটো, মাটি আৰু বেতেৰে, কি সুন্দৰ। Hola. মই আছোঁ এতিয়া বৰ্তমান বিষ্ণুপুৰৰ সেই পবিত্ৰ পূজাখন, আৰু খুব বেছি আকৰ্ষণীয় হৈছে এইখন পূজা, মই দেখুৱাই আছোঁ। তাকে পুৰণি হাৱেলীৰ থিমত এইটো বনোৱা হৈছে, মূৰ্তিটো চাব। আৰু নেক্সট আমি গৈ আছোঁ হেৰি পটাৰ চাবলৈ, যিখন আছে আঠগাঁও ব্ৰিজৰ তলতে, আৰু জাষ্ট সোমালোঁ আঠগাঁও।
চ' ফ্ৰেণ্ডছ বৰ্তমান মই আহি পালোঁ গুৱাহাটীৰ অন্য এখন আকৰ্ষণীয় পূজা মণ্ডপ য'ত হেৰি পটাৰৰ থিমৰ ওপৰত পূজা মণ্ডপটো সজাই তোলা হৈছে আৰু এইখন আছে আৰ্টগাঁৱত তালৈকে গৈ আছোঁ আপোনাক দেখুৱাই আছোঁ আৰু এইখনে হৈছে হেৰি পটাৰ পূজা মণ্ডপখনৰ মেইন গেট আৰু ইফালে আমি যাব লাগিব আৰু এইটোৱে হৈছে সেই এট্ৰাক্টিভ পূজা মণ্ডপখন যিটো হেৰি পটাৰৰ আৰ্হিত সজাই তোলা হৈছে আৰু শুনিছোঁ হেৰি পটাৰৰ গোটেইখিনি কেৰেক্টাৰ ইয়াতে উপস্থাপন কৰিব চেষ্টা কৰিছে তেওঁলোকে আৰু ভিতৰত গৈ দেখুৱাই আছোঁ কি আছে আৰু এইটোৱে হৈছে মণ্ডপখনৰ ভিতৰৰ পৰিৱেশটো কি সুন্দৰ চাওকচোন একজেক্ট হেৰি পটাৰৰ যিটো থিম আছিল সেই থিমটোতে উপস্থাপন কৰিব চেষ্টা কৰিছে তেওঁলোকে কিন্তু লাইভ কেৰেক্টাৰখিনি বৰ্তমান নাই চাগে ৰাতিলৈকে আহিব আমি অলপ সোনকালে আহিলোঁ কাৰণে সেই কেৰেক্টাৰখিনি চাব নাপালোঁ তথাপিও বহুতখিনি ভিৰ লাগিছে ইয়াতে আৰু মূৰ্তিটো খুব সুন্দৰ এটা খুব ইউনিক মূৰ্তি চাব পাৰে আপোনালোকে তো ফ্ৰেণ্ডছ ওৱান অফ দ্য এমেজিং পূজা মণ্ডপ বুলি ক'ব লাগিব কিয়নো ইয়াতে লাইভ কেৰেক্টাৰবোৰ থাকে কিন্তু বৰ্তমান লাইভ কেৰেক্টাৰবোৰ নাই ৰাতি আহিব চ' তথাপিও মই আপোনাক দেখুৱালোঁ ইয়াতে আহিব পাৰে আপোনালোকে চাব পাৰে এনজয় কৰিব পাৰে এই পূজাখন চ' ফ্ৰেণ্ডছ এতিয়া আহিছোঁ শান্তিপুৰৰ পূজাখন চাবৰ কাৰণে শুনিছোঁ বহুতখিনি পপুলাৰ যে ইয়াৰে পূজা মণ্ডপখন আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ চ' ফ্ৰেণ্ডছ মই আছোঁ বৰ্তমান শান্তিপুৰৰ বাগদিছ কলেজৰ কাষত আৰু তাৰে কাষৰ পূজা মণ্ডপখন এখন ভিতৰত গৈ দেখুৱাই আছোঁ চ' এইবাৰ তেওঁলোকৰ পূজাৰ থিম হৈছে অৱহেলিত নাৰীৰ ওপৰত চ' দ্ৰৌপদীৰ পৰা আৰম্ভ কৰি সময়ে সময়ে যিবোৰ নাৰী অৱহেলিত হৈ আহিছে এই সমাজত তাৰে আধাৰিত আজিৰ এই পূজা মণ্ডপখন চাওক কি সুন্দৰভাৱে সজাই তুলিছে আৰু মূৰ্তিটো খুবেই আকৰ্ষণীয় হৈছে এইবাৰ তেওঁলোকৰ চ' ফ্ৰেণ্ডছ নেক্সট আহিলোঁ চাবিপুলৰ পূজাখন চাবলৈ এইখন পূজাখন ভিতৰত গৈ দেখুৱাই আছোঁ বলক बस 29 रुपए लगेगा बस
চ' ফ্ৰেণ্ডছ এয়া আছিল 2025 বৰ্ষৰ দুৰ্গা পূজাৰ কেইখনমান আকৰ্ষণীয় পূজা মণ্ডপৰ পৰা মোৰ এটা সৰু ব্লগ আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰিব নাপাহৰিব যদি ভাল লাগিল লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আজিলৈ ইমানে বাই বাই